ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক মাজে সময়ে আচলতে চৰকাৰে এনেধৰণে নিজৰ কৰ্ম সংস্কৃতিৰ কথা সোঁৱৰাবলগীয়া হয় কাৰণ মাজে সময়ে আচলতে কিছু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় যদিও বা নিৰ্দেশনা দিয়ে তথাপি কিন্তু সেইসমূহ কাৰ্যত সফল নহয় যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ দায়িত্ব লোৱা ডক্টৰ ৰবি কুটাই এক নিৰ্দেশনা ইতিমধ্যে দিয়াৰ বাবে তেওঁ ঘোষণা কৰিছিল আৰু সেই নিৰ্দেশনা অনুসৰি সাধাৰণ প্ৰশাসন বিভাগে নিৰ্দেশনা জাৰি কৰিছে কাৰ্যালয়ৰ সময় যেহেতু নিৰ্ধাৰিতভাৱে 9:30 বজাত কিন্তু অতিৰিক্তভাৱে দিয়া হৈছে 9:45 অৰ্থাৎ 9:45 পলমকৈ যাতে কোনো ধৰণৰ কৰ্মচাৰী জনতা ভৱনত উপস্থিত নহয় তাৰ বাবে ইতিমধ্যে স্পষ্টকৈ নিৰ্দেশনা দিয়া হৈছে যিহেতু জনতা ভৱন ৰাজ্য চৰকাৰৰ যি প্ৰশাসনীয় ৰাজ্য প্ৰশাসনৰ এক হৃদপিণ্ড গতিকে জনতা ভৱনৰ কৰ্মচাৰীয়ে যদিহে এলেহুৱা হয় জনতা ভৱনৰ কৰ্মচাৰীয়ে যদি কাম কৰিবলৈ মন নকৰে তেতিয়াহ'লে সমগ্ৰ ৰাজ্যৰ যি প্ৰশাসন ব্যৱস্থাই অচল হ'ব গতিকে এই ক্ষেত্ৰত কৰ্ম সংস্কৃতি এক নিদৰ্শন দাঙি ধৰিবৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ 9:45 মাত্ৰ কেইমিনিটমান বাকী আছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যিসকল কৰ্মচাৰীসকল আহিবলৈ আৰম্ভ কৰিছে আৰু জনতা ভৱনৰ এইসকল কৰ্মচাৰী মই দেখুৱাইছোঁ ইতিমধ্যে সাধাৰণ প্ৰশাসন বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে যে তেওঁলোকে 9:45 পূৰ্বে কাৰ্যালয়ত অৰ্থাৎ জনতা ভৱনত আহি উপস্থিত হ'ব লাগিব হাজিৰ হ'ব লাগিব সকলোৰে কাৰণে বায়'মেট্ৰিকৰ ব্যৱস্থা কৰা হৈছে আৰু যাৰ যোগেদি 5 বজালৈকে তেওঁলোকে নিজৰ কৰ্তব্য সম্পাদন কৰিব লাগিব আৰু যিসকল কৰ্মচাৰীয়ে ভালদৰে কাম কৰে তেওঁলোকক স্বীকৃতি প্ৰদান কৰা হ'ব তেওঁলোকক সন্মান জনোৱা হ'ব পুৰস্কৃত কৰা হ'ব সেয়া ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে আৰু মেন অফ দ্য মন্থ আৰু ৱমেন অফ দ্য মন্থ অৰ্থাৎ পুৰুষ কৰ্মচাৰীৰ বাবে মেন অফ দ্য মন্থ আৰু মহিলা কৰ্মচাৰীৰ বাবে ৱমেন অফ দ্য মন্থ যি পুৰস্কাৰৰ কথা ইতিমধ্যে কোৱা হৈছে চৰকাৰৰ ফালৰ পৰা সেয়া স্বীকৃতি প্ৰদান কৰা হ'ব আৰু কৰ্মচাৰীসকলক যি তেওঁলোকৰ কৰ্ম সংস্কৃতি সেয়া যাতে তেওঁলোকে সুচাৰুৰূপে বৰ্তাই ৰাখে কোনো ধৰণৰ যাতে বিশৃংখল পৰিৱেশ নহয় এলেহুৱা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে মই দেখুৱাইছোঁ এই মুহূৰ্তত এইসকল মহিলা কৰ্মচাৰী তেওঁলোক আহিছে জনতা ভৱনৰ বিভিন্ন বিভাগত তেওঁলোকে কৰ্মৰত হৈ আছে গতিকে আমি দৃশ্য দেখুৱাই গৈছোঁ অকণমান মই জানিম দাদা আপোনালোকক এটা নতুনকৈ টাইমিং দিছে আপোনালোকে মানি চলি আছোঁ আদৰণি চলিছে আমি চলিছোঁ কিন্তু বাছত যিটো টাইমত আহে আমি সেইটো টাইমত আহি পাওঁ এনে আমি টাইমতে আহোঁ যিসকলে ভালকৈ কাম কৰে তেওঁলোকক পুৰস্কৃত কৰাৰ কথা কোৱা হৈছে আপোনালোকে কেনেদৰে চাইছে নাই ভালেই কৰিছে এইটো ভাল কাম কৰিলেতো ভাল হেৰি পাবই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেখুৱাইছোঁ এনেধৰণে এতিয়া এইসকল কৰ্মচাৰী তেওঁলোকে খুব খৰধৰকৈ যাবলৈ চেষ্টা কৰিছে কাৰণ সময়ত তেওঁলোকক উপস্থিত হ'বলৈ কৈছে আৰু যদিও বা ৰাজ্য চৰকাৰৰ সকলোবোৰ বিভাগতে বিভিন্ন জিলাসমূহত এতিয়ালৈকে যি বায়'মেট্ৰিকৰ ব্যৱস্থা হয়তো সম্পূৰ্ণৰূপে হোৱা নাই তথাপি কিন্তু ইয়াত বায়'মেট্ৰিকৰ ব্যৱস্থা জনতা ভৱনত উপলব্ধ আছে যাৰ যোগেদি কৰ্মচাৰীজন কেতিয়া কাৰ্যালয়ত প্ৰৱেশ কৰিছে কেতিয়া তেওঁ কাৰ্যালয়ৰ পৰা ওলাই গৈছে এই সকলোখিনি তাত সন্নিৱিষ্ট কৰিব লাগিব আৰু যদিহে সেয়া পালন নকৰে বা 3 দিন যদি তেওঁ একেৰাহে উপস্থিত থাকে তেওঁৰ যি মাহটোৰ যি CL থাকে কেজুৱেল লিভ সেই কেজুৱেল লিভ আচলতে তেওঁ কৰ্তন কৰা হ'ব গতিকে এনেধৰণৰ কিছু স্পষ্টকৈ নিৰ্দেশনা দিয়া হৈছে কিন্তু এই নিৰ্দেশনা কিমান কাৰ্যকৰী হয় সেয়া খুবেই লক্ষণীয় হ'ব মই এতিয়া দেখুৱাইছোঁ এইসকল কৰ্মচাৰী এতিয়াও আহিবলৈ তেওঁলোকে আহি আছে বিভিন্ন স্থানৰ পৰা ৰাজ্যৰ বিভিন্ন বহুকেইখন জিলাৰ পৰা যিহেতু জনতা ভৱনত বহু কৰ্মচাৰী ইয়াত আছে শতাধিক কৰ্মচাৰী তেওঁলোকে বিভিন্ন বিভাগত কাম কৰে আৰু তেওঁলোকে এনেধৰণে এতিয়া সময়ত যাতে উপস্থিত হ'ব পাৰে তাৰ বাবে অহা দেখিবলৈ পোৱা গৈছে আহিলে সময়ত যিহেতু আপোনালোকক এতিয়া কাৰ্যালয়লৈ আহিবলৈ কৈছে নতুনকৈ এটা নিৰ্দেশনা দিছে গম পাইছেনে গম পাইছোঁ কিন্তু মোৰ উপায় নাই মই মানে ফিজিকেলি হেণ্ডিকেপ মানে ভেকচিন লৈ পেলাই মোৰ এই অৱস্থা হৈ পেলাই মই আজি ধৰ একোচোৰ পাই এতিয়া গাড়ীবিলাকো আহিব নোৱাৰে উপাধি আহিব লাগে মোৰ সেই অৱস্থাত তেতিয়া মই টাইমটো কেনেকৈ দিম যিসকল কৰ্মচাৰীয়ে ভালকৈ কাম কৰে তেওঁলোকক স্বীকৃতি প্ৰদান কৰাৰ কথা কৈছে চৰকাৰে আপোনালোকে আদৰণি জনাইছে নিশ্চয় ভাল পাইছোঁ কৰা ভাল আহোঁ মই সদায় 9:45 আহি যাওঁ কিন্তু আজি উপাধি অহাৰ কাৰণে মই টাইমটো দিব নোৱাৰিলোঁ এনেই মই বাহিৰ দি আহি ছুপাৰ মাৰ্কেটত সেনেকৈ আহি মই টাইমটো দিওঁ কিন্তু যাওঁতে মই সোনকালে যাওঁ কাৰণ গাড়ীত উঠাত অসুবিধা আপুনি কোন বিভাগত কৰে মই ওমেন চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এজন বিশেষভাৱে সক্ষম এজন কৰ্মচাৰী তেওঁ ইতিমধ্যে আহিছে নিজৰ কাৰ্যালয়ৰ সময়ত তেওঁ উপস্থিত হ'বলৈ চেষ্টা কৰিছে কিছু অকণমান গুৱাহাটীৰ যি অভাৱনীয় যান জঁটৰ সমস্যা তাৰ পৰিপ্ৰেক্ষিতত কিছু অলপ অসুবিধা হৈছে কিন্তু মই দৃশ্য দেখুৱাইছোঁ সতীৰ্থ নিতুল কৃষ্ণই ৰিপৰ্টত দেখুৱাইছে NKTV দৰ্শকসকলক এই হ'ল জনতা ভৱনৰ কৰ্মচাৰী তেওঁলোক আহিছে তেওঁলোকে দৈনিক আহে কিন্তু সময়ত আচলতে কৰ্মচাৰীসকল উপস্থিত নোহোৱাত যথেষ্ট এক আচলতে বিসংগতিপূৰ্ণ পৰিৱেশ অৰাজক পৰিস্থিতিৰ সৃষ্টি হয় যাৰ পৰিপ্ৰেক্ষিতত বিভিন্নজনে প্ৰশ্ন কৰে যে জনতা ভৱনলৈ গ'লে সময়ত কামটো নহয়
সেই কামটো নোহোৱাৰ যিটো অভিযোগ সেই অভিযোগৰ ক্ষেত্ৰত শৰ্মা চৰকাৰ এতিয়া কঠোৰ হৈছে মুখ্য সচিব নতুনকৈ দায়িত্ব লৈছে ডক্টৰ ৰবি কুটাই আৰু এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে পৰিচিত ৰবি কুটাৰ নিৰ্দেশ মৰ্মে সাধাৰণ প্ৰশাসন বিভাগে নিৰ্দেশনা জাৰি কৰিছে সেয়াক ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু জনতা ভৱনত সেই কৰ্ম সংস্কৃতি যাতে কৰ্মচাৰীসকলে বৰ্তাই ৰাখে সুচাৰুৰূপে যাতে তেওঁলোকে পালন কৰে তাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে গতিকে এতিয়া কৰ্মচাৰীসকলে কেনেধৰণে বিষয়টো লয় এই যিটো নিৰ্দেশনা বা এই যিটো ব্যৱস্থাপনা কিমান দিনলৈ চলে সেয়া আমি তাৰ ওপৰত দৃষ্টি ৰাখিম গতিকে এনেধৰণৰ ব্যৱস্থাপনা এতিয়া প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰত লৈছে ৰাজ্য চৰকাৰে